নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক কোনো লোকে নাপাব আধাৰ কাৰ্ড কোনো লোকে এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু বিদেশী কোনো লোকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে অসমত তাৰ বাবে এই সিদ্ধান্ত আজিৰ দিনটোত কেবিনেট বৈঠকত লোৱা হৈছে আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই খণ্ডৰত কৰিছে ডাঙৰ মন্তব্য এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো 18 বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক লোকে আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব আবেদন এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে প্ৰাপ্তবয়স্ক লোকে আবেদন কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে শিশুৰ বাবেহে এপ্লাই কৰিব পাৰিব আধাৰ কাৰ্ড আৰু শিশু অৱস্থাতে আধাৰ কাৰ্ড এপ্লাই কৰিলে প্ৰাপ্তবয়স্কত আধাৰ কাৰ্ড এপ্লাই কৰাৰ প্ৰয়োজনীয়তা নাই বিদেশী মানুহে বাংলাদেশৰ পৰা অহা লোকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আধাৰ ভোটাৰ ল'বলৈ লাগিব জন্মৰ প্ৰমাণপত্ৰ জিলাৰ আয়ুক্তই প্ৰত্যক্ষভাৱে চাব বিষয়টো জিলাৰ আয়ুক্তই প্ৰত্যক্ষভাৱে বিষয়টো চাব আৰু জিলা আয়ুক্তই নিজে প্ৰত্যক্ষ কৰিহে প্ৰয়োজনত প্ৰাপ্তবয়স্কক দিব আধাৰ কাৰ্ড 18 বছৰৰ ওপৰৰ লোকে আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব এপ্লাই আজিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য প্ৰাপ্তবয়স্ক লোকে এপ্লাই কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে কেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বাংলাদেশী সমস্যাৰ বাবে যথেষ্ট চিন্তাত আছে ৰাজ্যৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কালিৰ দিনটোত 20টাকৈ বাংলাদেশীক নিখাৰ ভাগত কৰিছে পুছবেক আৰু তেনে পৰিপ্ৰেক্ষিতত বাংলাদেশী সমস্যা ক্ৰমাগতভাৱে ৰাজ্যখনত গ্ৰাহ হৈ অহাৰ লগে লগে এতিয়া ৰাজ্য চৰকাৰে কেতবোৰ এনে ব্যৱস্থা হাতত লৈছে যে আধাৰ কাৰ্ড যাতে কোনো অন্য ৰাজ্যৰ লোকে ল'ব নোৱাৰে অন্য দেশৰ লোকে যাতে ল'ব নোৱাৰে অসমত আহি তাৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক আৰু 18 বছৰৰ ওপৰৰ কোনো লোকে যাতে আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ড সন্দৰ্ভত কৰা মন্তব্যটো শুনাই লৈছো প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব লাহে লাহে সেইকাৰণে আমি জন্মৰ প্ৰমাণপত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্মপত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণপত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণপত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিসিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গলে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো
গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায়, তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এতিয়া নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব।
এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এতিয়া নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব, আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এতিয়া নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ,